হেল্ল' ফ্ৰেণ্ডছ, এবাৰ লৈছোঁ আছাম টাইপৰ ফ্ৰণ্টৰ ডিজাইনটো আৰু বৰ ধুনীয়া লাগিছে চাবলৈ ঘৰটো। সেইটো কাৰণে মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ বুলি একদম কম ভিডিঅ' এটা লৈ আহিছোঁ। সকলোৱে চাব ভিডিঅ'টো। আৰু আছাম টাইপৰ ঘৰ হয় আৰু ঘৰটো বহল আপোনাৰ 32 ফুট আৰু দীঘলটো আপোনাৰ 36 ফুট। তো ডিজাইনটো মই ফ্ৰণ্টৰ ডিজাইনটো বনাওঁ বুলি বনাইছোঁ। চাই লওক ডিজাইনটো কি মজা হৈছে চাবলৈ। আৰু ফ্ৰণ্টত আপোনাৰ 3পলীয়া খিৰিকী দুটাকৈ বহিছে, ভেণ্টিলেটাৰ টাচ, আৰু ফ্ৰণ্টৰ দৰজাটো দেখিছে। তো চিম্পলেই দিয়া হৈছে কিন্তু চাবলৈ বৰ সুন্দৰ হৈছে। তো চাওক, আৰু ৱালটো আপোনাৰ দেখিছে, ৱালতো আপোনাৰ টাইলছ ফিটিং হৈ আছে আৰু টাইলছ দিলে লুকটো বেলেগ হৈ যায়। মই ৱালত টাইলছ দিয়া মই আৰু ভিডিঅ'ও দিয়া আছে ঘৰত, মোৰ চেনেল চেক আউট কৰিলে পাই যাব। তো ডিজাইনটো ভাল লাগিলে, সেইটো কাৰণে ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। কি মজা লাগিছে ডিজাইনটো চাই লওক। যদি কাৰোবাক দৰকাৰ হয় ডিজাইনটো বনাব পাৰিব, সেইটো কাৰণে সেইটো উদ্দেশ্যতে ভিডিঅ'টো বনোৱা হৈছে। আৰু এইটো ঘৰত আপোনাৰ টোটেল খৰচা আপোনাৰ 13 লাখ টকা হ'ল। আৰু দেখিছে কি মজা লাগিছে। ফ্ৰণ্টত আপোনাৰ চিৰি ষ্টেপৰ ওচৰত আপোনাৰ ডিজাইনটো উলিয়াইছে, চাবলৈ বৰ ধুনীয়া হৈছে। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ বুলি। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ। আৰু যিসকল মোৰ চেনেলত নতুন আহিছে, প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰটো বেছি বেছিকৈ কৰিব গাইজ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।